মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 1 হোলি দ্য ফেষ্টিভেল অফ কালাৰ এই নামৰ পাঠটি আলোচনা কৰোঁ আহক। এই পাঠটো আমি প্ৰথমতে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি লওঁ আৰু বুজি লওঁ যে পাঠটোত কি কৈছে। আজিলৈ আহা আমি এই পাঠটোৰ বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰোঁ। হোলি দ্য ফেষ্টিভেল অফ কালাৰ। হোলি হৈছে এটা উৎসৱ। মাৰ্চ মাহৰ শেষৰ ভাগত আমি কি কৰোঁ? হোলি পালন কৰোঁ। দ্য ফেষ্টিভেল মানে হৈছে উৎসৱ। উৎসৱক সাধাৰণতে ইংৰাজী ফেষ্টিভেল আৰু অসমীয়াত উৎসৱ বুলি কোৱা হয়। দ্য ফেষ্টিভেল, দাটো কিয় লগোৱা হ'ল? যে দাটোৱে টু বুজায়, সাধাৰণতে আৰ্টিকল হয়। তোমালোকে গ্ৰামাৰ ছেশ্যনত ইয়াৰ বিষয়ে পঢ়িবলৈ পাবা। আৰ্টিকল 3টা এ এণ্ড ডি। পাছলৈ যেতিয়া আমি গ্ৰামাৰ পঢ়িম তেতিয়া আৰ্টিকলৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথমতে বুজি লোৱা দ্য ফেষ্টিভেল। দাটোৱে নিৰ্দিষ্টকৈ দেখুৱাইছে সেই উৎসৱক, যিটো উৎসৱ হৈছে হোলি। হোলিৰ বিষয়ে কোৱা হৈছে। অফটোৱে বুজায় সাধাৰণতে অফ কালাৰ, ৰঙৰ উৎসৱ হোলি। অফটো হৈছে প্ৰিপজিশ্যন, অব্যয়। এইটো আমি গ্ৰামাৰ ছেশ্যনত পঢ়িবলৈ পাম। কালাৰ তোমালোকে চাবা COLOUR কালাৰ আৰু COLOR কালাৰ দুটা একেই। এটা ব্ৰিটিছ ইংলিছ আৰু আনটো হৈছে আমেৰিকান ইংলিছ। সাধাৰণতে আমি ব্ৰিটিছ ইংলিছক প্ৰাধান্য দিওঁ, সেইবাবে কালাৰ লিখা হৈছে। ইয়াত কনফিউজ নহ'বা। COLOUR কালাৰ, ৰঙৰ। এতিয়া ইয়াক আমি হেডলাইনটো এনেকৈ পঢ়িম, ৰঙৰ উৎসৱ হোলি। ৰিদ্ধি, বেলি and Arki are talking about their coming holidays for Holi. ৰিদ্ধি, বেলি and Arki। ৰিদ্ধি সাধাৰণতে এনেই শুনিব গ'লে ছোৱালীৰ নাম, বেলি সাধাৰণতে ছোৱালীৰ নাম, and আৰ্কি এজন ল'ৰা হ'ব পাৰে। ইয়াত ল'ৰা বুলি ধৰি লোৱা যে দুজনী ছোৱালী আৰু এজন ল'ৰা, অৰ্থাৎ এই তিনিজন বন্ধুৱে কৈছে আৰ টকিং, কথা পাতি আছে। আৰ টকিং, মেন ভাৰ্ব টকিং। ইয়াক TALK টলকিং বুলি নপঢ়িবা, কিন্তু তোমালোকে ইয়াক মনত ৰাখিবলৈ বানান ভুল নহ'বৰ বাবে টলকিং বুলি উচ্চাৰণ কৰি ল'বা। TALK টলকিং। কিন্তু উচ্চাৰণ কৰোঁতে সদায় টকিং বুলি ক'বা, কিন্তু লিখোঁতে টলকিং বুলিহে মনত ৰাখিবা। ৰাইটিং ইংলিছ এণ্ড টকিং ইংলিছ, অৰ্থাৎ স্পিকিং ইংলিছৰ মাজত কি থবা? তোমালোকে এটা গেপ ৰাখিবা। সাধাৰণতে লিখোঁতে টলকিং বুলি লিখিবা, কিন্তু স্পিক কৰোঁতে, উচ্চাৰণ কৰোঁতে টকিং বুলি লিখিবা। ইয়াত এলটো চাইলেণ্ট লেটাৰ। এতিয়া আৰ টকিং চোৱা। আৰ টকিং প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে। তোমালোকে টেন্স যেতিয়া পঢ়িবা তেতিয়া যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হেল্পিং ভাৰ্ব MHRৰ আৰ বহিব, কাৰণ তিনিজন বন্ধুৱে কথা পাতি আছে, সেইবাবে আৰ টকিং হৈছে। আৰু মেন ভাৰ্ব লগত ING লাগে, সেইকাৰণে আৰ টকিং, কথা পাতি আছে। চলিত বৰ্তমান কাল। এবাউটটোৱে সাধাৰণতে প্ৰায় বুজায়। দেয়াৰ সিহঁতৰ। কামিং চোৱা, ইয়াত কামিং লিখা আছে COMING কামিং। ইয়াত কামিংটোৱে কি বুজাইছে? নাউন হিচাপে ব্যৱহাৰ হৈছে, অৰ্থাৎ নাউন হিচাপে যেতিয়া ব্যৱহাৰ হয় তেতিয়া তাৰ আগত কি বহে? ING, পাছত ING লাগে। ই নাউন হৈ কাম কৰে, যাক কোৱা হয় সাধাৰণতে কামিং। আহি থকা হলিডেজ, দিনবোৰৰ ফৰ বাবে
হোলি হোলিৰ বন্ধ দিনবোৰৰ বিষয়ে সিহঁতে কথা পাতি আছে I am going to Shillong I am going চোৱা ইয়াত I am going মই গৈ আছো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত সাধাৰণতে মই গৈ আছো বুজাই আছে কিন্তু I am going ই সাধাৰণতে ফিউচাৰ টেন্সৰ কথা কোৱা হৈছে I am going to Shillong মই শ্বিলঙলৈ গৈ থাকিম ৰিদ্ধি says ৰিদ্ধিয়ে কৈছে says simple present tenseত কৈছে ৰিদ্ধি says ৰিদ্ধিয়ে কৈছে I am going to Shillong মই শ্বিলঙলৈ গৈ থাকিম কিন্তু সাধাৰণতে আমি এনে চাওঁতে ফিলিংটো কি বুজাইছে অৰ্থাৎ ভাৱটো কি বুজাইছে ভাৱটো বুজাইছে সাধাৰণতে আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত বুজাইছে গৈ আছো বুজাইছে ইয়াৰ ভাৱটো কেনেকুৱা বুজাব যে মই গৈ আছো মই গৈ থাকিম মানে যোৱা নাই কাৰণ কথাটো পাতি আছে গতিকে ইট প্ৰেজেন্ট ফিউচাৰ সেন্সত কথাটো কোৱা হৈছে হাউ নাইস কিমান ভাল হ'ব বাট কিন্তু I will stay here at home how nice কিমান ভাল হ'ব but কিন্তু I will stay will যেতিয়া থাকিব তেতিয়া এই বাক্যটো ফিউচাৰ টেন্সত বুজাব I ৰ লগত সদায় কি বহে ফিউচাৰ টেন্সৰ হেল্পিং ভাৰ্ব will বহিব will stay থাকিম stay সাধাৰণতে ৰৈ থকা বুজায় কিন্তু ইয়াত will stay থাকিম বুজাইছে here ইয়াতে at home মই ঘৰতে থাকিম I like the Holi festival very much I like মই ভাল পাওঁ মোক ভাল লাগে the Holi festival হোলিৰ উৎসৱটো very much বৰ বেছি মই বৰ বেছি হোলি ভাল পাওঁ অৰ্থাৎ হোলি উৎসৱটো ভাল পাওঁ I like to enjoy this festival of color with my friends I like to enjoy মই আনন্দ কৰি ভাল পাওঁ আনন্দ কৰিবলৈ ভাল পাওঁ this festival এই উৎসৱটো this মানে এই ফেষ্টিভেল উৎসৱটো অফ কলৰ এই ৰঙৰ উৎসৱটো মই আনন্দ কৰি ভাল পাওঁ উইথ হৈতে মাই ফ্ৰেণ্ডছ মোৰ বন্ধুৰ হৈতে মই এই উৎসৱটো আনন্দ কৰি ভাল পাওঁ ইয়াত টু ইনফিনিটি লাগি আছে টু এনজয় In our neighborhood we celebrate Holi together in our neighborhood মানে ওচৰ চুবুৰীয়া আমাৰ ওচৰ চুবুৰীয়াৰ লগত we celebrate আমি উদযাপন কৰো আনন্দ কৰো হোলি উৎসৱটো টুগেডাৰ হৈতে টুগেডাৰ মানে হৈতে বা একেলগে আমি একেলগে হোলিৰ উৎসৱটো উদযাপন কৰো ওচৰ চুবুৰীয়াৰ হৈতে It's really great fun. It's এইটো really সঁচাকৈ great বৰ আনন্দ fun এটা কি হয় ফুৰ্তিৰ হয় এইটো সঁচাকৈ বৰ ফুৰ্তিৰ হয় Archie tells about her plan Archie tells মানে কৈছে about her plans এটা চোৱা ইয়াত Archie সাধাৰণ ছোৱালীকে বুজোৱা হৈছে ৰিদ্ধি বেলি এণ্ড Archie তিনিজনী কি আছিল বান্ধৱী আছিল বান্ধৱীয়ে কথা কৈ আছে Archie tells about her plan তেওঁৰ লক্ষ্যৰ বিষয়ে কৈ আছে যে তেওঁ কি কৰিব What's about you Bailey What's about you Bailey তোমাৰ কি ইচ্ছা আছে Bailey অৰ্থাৎ what about Bailey তোমাৰ কি আছে ৰিদ্ধি asks ৰিদ্ধিয়ে কি কৈছে প্ৰশ্ন কৰিছে
আক্স যেতিয়া থাকিব তেতিয়া প্ৰশ্ন সুধিলে সদায় সোধাটোক ইংৰাজীত আক্স বুলি কোৱা হয় দেই প্ৰশ্ন এটা কৰিলে সদায় আক্স Bailey's face brightens up Bailey's এটা সো এপোস্ট্ৰফিছ এছ আছে বেলিৰ ফেচ মুখমণ্ডলটো ব্ৰাইটেন্স আনন্দৰে ব্ৰাইটেন্স আপ মানে বৰ উজ্জ্বল হৈ উঠিছিল বৰ আনন্দৰ হৈ উঠিছিল You know তুমি জানা হোলি is my favorite festival হোলি মোৰ You know তুমি জানা হোলি হয় মোৰ favorite festival মোৰ বৰ ভাল লগা উৎসৱ আজিলৈ হ'ব ভিডিওটো দীঘল নকৰো ইয়াৰ নেক্সট প্ৰেগ্ৰাফটো মই নেক্সট ভিডিওত আগবঢ়াম যদি ভিডিওটো চাই তোমালোকে যদি কিছু কথা বুজিব পাৰিছা তেতিয়া হলে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা লগতে যদি কিবা সুধিবলগীয়া থাকে তেন্তে কমেন্ট কৰিবা কমেন্টৰ উত্তৰসমূহ মই দিবলৈ প্ৰয়াস কৰি যাম আজিলৈ হ'ব অন্য এটা ভিডিওলৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ ৰাখো বাই